2019 চনত এইমছত হোৱা এটা সমীক্ষা মতে ভাৰতৰ প্ৰায় 16 কোটি লোক আচলতে তেওঁলোকে মদ্যপান কৰে আৰু আচলতে আমি জানো যে মদ্যপান কৰাৰ ফলত আমাৰ বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। আমাৰ লিভাৰৰ আৰম্ভ কৰি লিভাৰৰ ফেটি লিভাৰ, এলকহলিক লিভাৰ ডিজিজৰ পৰা আৰম্ভ কৰি লিভাৰৰ চিৰ'চিছ, তাৰ মানে পেংক্ৰিয়াছৰ আমি যদি একিউট পেংক্ৰিয়াটাইটিছ কওঁ, ক্ৰনিক পেংক্ৰিয়াটাইটিছ কওঁ, বিভিন্ন ধৰণৰ আচলতে পেটৰ ৰোগ আমাৰ হ'ব পাৰে। গেষ্ট্ৰিক আলচাৰৰ পৰা আৰম্ভ কৰি আমাৰ খাদ্যনলীৰ কেঞ্চাৰ, পেটৰ কেঞ্চাৰৰ পৰা আৰম্ভ কৰি আচলতে হাৰ্টৰ ৰোগ, আমাৰ কোলেষ্ট্ৰল আমাৰ প্ৰব্লেম হ'ব পাৰে। আমাৰ আচলতে বিভিন্ন ধৰণৰ ষ্ট্ৰ'কৰ আমাৰ সম্ভাৱনা বাঢ়ি যায়। চ' আমাৰ ইভেন যিসকলৰ ইউৰিক এচিড তেনেকুৱা প্ৰব্লেম থাকে তেওঁলোকৰ কাৰণে, ডায়েবেটিছ থকা লোকসকলৰ কাৰণে আচলতে এলকহল লোৱাটো ভাল নহয়। এলকহলে আমাক আচলতে আমাৰ ব্ৰেইনতো ইফেক্ট কৰে। আমাৰ বয়সৰ লগে লগে আমাৰ ডিমেনচিয়া, পাহৰা বেমাৰ যিটো হয়, এইটো এলকহলৰ কাৰণে হয়। তেওঁলোকে এলকহলে আচলতে ব্ৰেইনৰ স্নায়ুবিলাক দুৰ্বল কৰি দিয়ে, যাৰ ফলত ডিমেনচিয়া হয়তো হ'ব লাগিছিল তেওঁলোকৰ 70 বছৰ বয়সত, তেওঁলোকে 50 বছৰ বয়সতে তেওঁলোকৰ পাহৰা বেমাৰ ষ্টাৰ্ট হৈ যায়। তো আৰু প্লাছ তাৰ লগতে বিভিন্ন ধৰণৰ আচলতে চাইক'লজিকেল ইছ্যুজো আহে এলকহলিক্সবিলাকৰ মাজত। এংজাইটি, ডিপ্ৰেশ্যনৰ আচলতে পৰিমাণো বহুত বেছি। তো এলকহল লোৱাটো আচলতে এটা অকল শাৰীৰিক আচলতে বা অকল এটা মানসিক ব্যাধি নহয়, ইয়াত আচলতে সামাজিক ব্যাধি। কাৰণ এজন এলকহলিক হোৱাৰ লগে লগে, এজন মদ্যপান কৰা লোক থকাৰ লগে লগে সেই পৰিয়ালটো লগতে সমাজৰো আচলতে বিভিন্ন ধৰণে আচলতে ইফেক্ট পৰে। এলকহলৰ ফলত বিভিন্ন ধৰণৰ বেমাৰৰ বাহিৰেও আমাৰ দেখা গৈছে বিভিন্ন এক্সিডেণ্টৰ আমাৰ প্ৰতি 10টা এক্সিডেণ্টৰ প্ৰায় 4টা এক্সিডেণ্ট আচলতে এলকহলৰ কাৰণে। আজি যদি ভাৰতবৰ্ষত 100টা এক্সিডেণ্ট হৈছে গোটেই দিনটোত, তেতিয়াহ'লে 40টা এক্সিডেণ্ট আচলতে আপোনাৰ মদ্যপান কৰাৰ ফলত হৈছে। গতিকে এইটো এটা সামাজিক সমস্যা, এইটো অকল এজন মানুহৰ পাৰ্টিকুলাৰ এজন মানুহৰ সমস্যা নহয়। এলকহলৰ ফলত বিভিন্ন ধৰণৰ সামাজিক ক্ৰাইম আচলতে, নাৰী নিৰ্যাতন হওক, ঘৰুৱা মানে কণ্ডল হওক, বিভিন্ন ধৰণৰ আচলতে দেখা গৈছে যে বিভিন্ন সামাজিক অপৰাধো বাঢ়ি গৈছে। গতিকে এলকহলটোক অকল এটা জাষ্ট আপুনি এটা হেল্থ ইছ্যুজ বুলি ভাবি, এটা স্বাস্থ্যজনিত এটা মানে ৰোগ বুলি ভাবিলে নহ'ব। ই আচলতে আমাক সমাজক বিভিন্ন ধৰণে আৰু বিভিন্ন প্ৰকাৰে আচলতে হাৰ্ম কৰিছে। অকল এলকহল মানে লোৱাজনৰ লগতে তেওঁৰ আশে পাশে থকা বাকী লোকসকলো আচলতে ইয়াৰ বলি হ'ব লগা হয়। মই ডক্টৰ দীপন শৰ্মাৰ আজি আমি জানিম যে আমি আচলতে কেনেকৈ আমি এলকহলিজিমৰ পৰা বা এলকহলৰ এডিকশ্যনৰ পৰা আমি বাচি থাকিব পাৰোঁ। আৰু যদি আপুনি ভিডিঅ'টো ভাল পায়, প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোৰ পেজটো ফ'ল' কৰিব। আচলতে এই ভিডিঅ'টো হৈছে বহুত লোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। সেইসকলে যিসকল লোকে নিজে মনত বান্ধি লৈছে যে মই এইটো এৰিম, বিভিন্ন কাৰণে এৰিম, যে মই আৰু এনেকৈ এইটো জীৱন এনেকৈ মই কণ্টিনিউ কৰিব বিচৰা নাই, মই অলপ আৰু বেটাৰ লাইফ এটা মই বিচাৰিছোঁ। স্পেচিয়েলি সেইখিনি মাক দেউতাকৰ কাৰণে বেছি হেল্পফুল হ'ব যিসকলৰ ল'ৰা ছোৱালী হয়তো দেখা গৈছে আজিকালি মহিলাসকলৰ মাজতো আৰু কম বয়সীয়া ল'ৰা ছোৱালীৰ মাজতো মানে মদ্যপান কৰাৰ প্ৰৱণতাটো বাঢ়ি গৈ আছে। তো মাক দেউতাকৰ সকলৰ কাৰণে আচলতে ভিডিঅ'টো খুব দৰকাৰ, মানে তেওঁলোকৰ আচলতে কামত আহিব, তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। আৰু সেইসকল হয়তো গৃহিণী বা ৱাইফৰ তেওঁলোকৰ কামত আহিব, তেওঁলোকৰ যিসকল পত্নীৰ হয়তো তেওঁলোকৰ হাজবেণ্ডে মদ্যপান হয়তো তেওঁলোকে অতিষ্ঠ হৈ গৈছে, সেই বিষয়ত তেওঁলোক নানা গালি গালাজ কাজি ৰেগুলাৰ হৈ থাকে এই টপিকটো লৈ পেলাই। আৰু হয়তো সেইসকল লোকেও যিসকল ডক্টৰে অলৰেডি কৈছে যে আপুনি মদ এৰিব লাগে, আপোনাৰ লিভাৰটো লাহে লাহে দুৰ্বল হৈ আছে, আপোনাৰ পেংক্ৰিয়াছৰ প্ৰব্লেম হৈছে, কিন্তু তেওঁলোকে আচলতে উপায় এটা পোৱা নাই যে কি কৰিব লাগে, কি ডক্টৰৰ তাতে যাব লাগে, কি কৰিব লাগে, কি মেডিচিন খাব লাগিব, ৰিহেবিলিটেশ্যন কি হয়, গোটেইখিনি বিষয়ত আচলতে ক'ম। চ' প্ৰথম কথাটো এটা কথা ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈ থৈছোঁ যে এলকহল এৰাৰ কাৰণে এনেকুৱা কোনো 100% ইফেক্টিভ কিয়'ৰ মেডিচিন একো নাই। আমি বিভিন্ন ধৰণৰ মেডিচিন ইউজ কৰোঁ। আমি কিছুমান ডাইচালফিৰাম বুলি মেডিচিন ব্যৱহাৰ কৰোঁ, আমি একামপ্ৰচেট বুলি মেডিচিন ব্যৱহাৰ কৰোঁ, নেলট্ৰিকজন বুলি মেডিচিন ব্যৱহাৰ কৰোঁ। এইবিলাকে আপোনাক মদৰ প্ৰতি অকণমান আসক্তিটো হয়তো কমাই ৰাখিব পাৰে। হয়তো আপুনি এই মেডিচিনবিলাকৰ লগত যদি মদটো কণ্টিনিউ কৰে আপোনাৰ গাটো বেয়া লাগিব, যাৰ ফলত হয়তো আমি মদটো মানে এৰিবৰ কাৰণে আপুনি মানে চেষ্টা কৰিব, কাৰণ মেডিচিন আৰু মদটো একেলগে খাই থাকিলে আপোনাৰ গাটো বেছি বেয়া কৰিব। তেনেকুৱা ধৰণৰ মেডিচিনে আচলতে ব্যৱহাৰ কৰা হয়। কিন্তু এনেকুৱা কোনো মেডিচিন নাই যি আপোনাৰ মনৰ পৰা আপোনাৰ এলকহলৰ সেই ভাৱটো আপোনাক, সেই আসক্তিটো মানে একদম টোটেলি এৰুৱাই দিব পাৰিব। চ' আচলতে এইটো এটা প্ৰথম কথা, আমি মনটো স্থিৰ কৰাটো খুব দৰকাৰী। আপোনাৰ প্ৰথম ষ্টেপ হ'ব যেতিয়া আপুনি এইটোত মানে এলকহল আপুনি যেতিয়া এৰিম বুলি ভাবিব, প্ৰথমে আমি জানিব লাগিব যে আচলতে এলকহলটো আপুনি লৈছিল কিয়। জাষ্ট আপুনি ফ্ৰেণ্ডছৰ লগত এনে পাৰ্টি কৰিবৰ কাৰণে বা আপুনি ভাল মানে কিছুমান মুহূৰ্ত কটাবৰ কাৰণে এলকহল লৈছিল নেকি? তেনেকুৱা হ'লেতো অকেজনেলি ল'ব, আপোনাৰ সদায়তো পাৰ্টি হৈ নাথাকে, বিহু পূজাই আপুনি ল'লে হয় বা মানে কিবা এটা প্ৰগ্ৰেমত ল'লে হয়। তো আপুনি প্ৰথমে সুধিব লাগিব যে আপুনি আচলতে এলকহল যে লৈছে তাৰ মেইন কাৰণটো কি।
যে কিবা ডিপ্ৰেশ্যন আছে, কিবা এংজাইটি আছে, কামৰ ষ্ট্ৰেছ, নে পৰিয়ালৰ কিবা প্ৰব্লেমৰ কাৰণে, নে ৰিলেশ্যনশ্বিপ কিবা ইছ্যুজ আছে, নে আপোনাৰ টোপনি নহাৰ কাৰণে আপুনি ড্ৰিংক কৰে, প্ৰথম জানিব লাগিব যে আচলতে ড্ৰিংকটো আপুনি কি কাৰণত কৰি আছে। চবতকৈ ইম্পৰ্টেণ্ট কথা নিজক সেইটো নিজে সুধিব লাগিব। এইটো বেলেগে বা ডক্টৰে বা এইটো চাওক, মদ এৰাত চবতকৈ ডাঙৰ দায়িত্বটো মদ খোৱা মানুহজনৰ আচলতে, লগত তাৰপিছত আহে তেওঁৰ ফেমিলি মেম্বাৰ তেওঁক ছাপৰ্ট কৰাৰ কাৰণে, লাষ্টত আহে ডক্টৰ। তো প্ৰথম কথা তেওঁ নিজক সুধিব লাগিব যে মই মদ খোৱা ষ্টাৰ্ট কিয় কৰিছিলোঁ, আচলতে মদ মই কিয় খাওঁ। বহুতে একো এনচাৰ নাপায়, খাই আছোঁ আৰু কি এইটো খাওঁ আৰু, কিন্তু একচুৱেলি বহুতে উইদাউট ৰিজন মদ খায়। বহুতে কয় নাই মই দুখত পৰি খাইছোঁ। এই যে 16 কোটি মানুহৰ দুখ হোৱা নাই, 16 কোটি মানুহ যে ভাৰতত মদ খাই আছে চবৰে দুখ হোৱা নাই। আৰু বাকী যিখিনি মানুহ আছে, হয়তো 100 কোটি মানুহ আছে, আৰু বাকী আমাৰ ভাৰতৰ জনসংখ্যা 130 কোটি, বাকী 110 কোটি মানুহৰ এনেকুৱা নাই যে তেওঁলোকৰ দুখ নাই, তেওঁলোকে মদ খাব ষ্টাৰ্ট কৰা নাই। এইটো মনত ৰাখিব। গতিকে প্ৰতিজন মদ খোৱা মানুহৰ এনেকুৱাটো তেওঁক যুক্তি দিব পাৰে যে মই দুখত খাইছোঁ, কিবা খাইছোঁ, এইটো একদম ট'টেলি মিছা কথা। সেই 16 কোটি মানুহৰে অকল দুখ হ'ল, আৰু বাকী যিমানে কোটি কোটি মানুহ হ'ল যিবিলাকে নাখায় তেওঁলোকৰ কি দুখ নাই, তেওঁলোকে কেনেকৈ সেইটো আমি জানিব লাগিব। যে দুখৰ কাৰণেও যদি খাইছোঁ, কিবা প্ৰব্লেমৰ কাৰণেও যদি খাইছে কোনোবাই, তেতিয়াহ'লে তেওঁলোকে আদাৰ ৱেজ কিছুমান মানে বিচাৰিব লাগিব সেইটো কোপ আপ কৰিবৰ কাৰণে, সেই ডিপ্ৰেশ্যন আৰু এংজাইটি আৰু ষ্ট্ৰেছটো কোপ আপ কৰাৰ কাৰণে। তো এইটো কথা প্ৰথমে নিজক সুধিব লাগিব। নেক্সট প্ৰশ্নটো হ'ব যে সুধি পেলাই গম পাব যে মোৰ এইটো প্ৰব্লেমৰ কাৰণে আচলতে মদ খাইছোঁ, মই এংজাইটি ডিপ্ৰেশ্যনৰ কাৰণে মদ খাইছোঁ বা টোপনি নহাৰ কাৰণে। নেক্সট ষ্টেপটো হ'ব যে এলকহলটো জানো মোক সেইখিনি হেল্প কৰিছে, এলকহল জানো সেইটো বস্তু চলিউশ্যন হয়। তে নিজক সুধি গম পাব যে টেম্পৰাৰী অলপ সময়ৰ কাৰণে হয়, কিন্তু লং টাৰ্ম কিবা হেল্প কৰিব জানো। আপোনাৰ লাইফৰ কিবা সমস্যা, আপোনাৰ কেৰিয়াৰ লৈ সমস্যা, আপোনাৰ টকা পইচা লৈ সমস্যা, আপোনাৰ ঘৰৰ সমস্যা মদ খালে জানো ছল্ভ হ'ব? অলপ সময়ৰ কাৰণে আপুনি পাহৰি থাকিব। তো নেক্সট প্ৰশ্নটো আহিব যে আপুনি মদ খোৱাৰ কাৰণে জানো এইবিলাক ছল্ভ হৈছে? তো ছল্ভ হোৱা নাই। তো সেইটো এটা কথা। নেক্সট কথাটো হ'ল যেতিয়া আপুনি মদ খোৱাটো এৰিব মানে প্লেন কৰিব, তেতিয়া আপুনি নিজৰ ফেমিলি মেম্বাৰক প্ৰথমে এইটো কথা জনাব লাগে, আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলত জনাব লাগে যে মই মদ এৰিব বিচাৰিছোঁ। তেওঁলোকৰ পৰা আপুনি কিছুমান এডভাইচ পাব, আৰু তেওঁলোকে আপোনাক হেল্প কৰিব, ছাপৰ্ট কৰিব। এটলিষ্ট সেইখিনি সময়ত যিখিনি সময়ত মদ হয়তো খাব ইচ্ছা যাব, তেতিয়া আপোনাক হয়তো তেওঁলোকে অলপ আপোনাক সংগ দিব, তেওঁলোকে আপোনালোকৰ টাইম স্পেণ্ড কৰিব। তো প্ৰথম দায়িত্বটো দায়িত্বটো হ'ল যে নিজৰ ঘৰৰ মেম্বাৰকেইটা আৰু নিজৰ একদম ক্ল'জ বিশ্বাসী ফ্ৰেণ্ডক, নিজৰ ফেমিলি মেম্বাৰক আপুনি এই বস্তুটো জনাব লাগে। তাৰপিছত হ'ল আপুনি এই যে আপোনাৰ মদ খোৱা লগ সংগখিনি আছিলে, আপুনি এনেকুৱা হৈছিলে যেতিয়া মদ খাই থাকে মানুহে এনেকুৱা হয় যে মদ নোখোৱা পাৰ্টিবিলাক মানে অলপ বাদ দিয়া যেন হয়, মানে মদ য'ত এভেইলেবল থাকে সেনেকুৱা পাৰ্টিত যাবহে মন যায়, বা আপোনাৰ মদ খোৱা ফ্ৰেণ্ডবিলাকৰ লগতে ফ্ৰেণ্ডশ্বিপটো বেছি দোস্তিটো বাঢ়ি যায়, আৰু মদ নোখোৱা ফ্ৰেণ্ডবিলাকৰ লগত দোস্তিটো কমি যায়। কিন্তু শেষত চাব আমি এনেকুৱা দেখিছোঁ যিসকল এলকহলিক বা মদ খোৱাৰ পিছত যেতিয়া আইচিউত পৰি থাকে, যেতিয়া তেওঁলোকৰ চিৰ'চিছ হয়, মুখেৰে ব্লিডিং হয়, তেতিয়া কিন্তু সেই মদ খোৱা ড'জবিলাকে ব্লাড দিব নাহে। এইটো খুব দৰকাৰী কথা। গতিকে প্ৰথমে সেই লগকেইটা চিনাক্ত কৰক যিকেইটা ফ্ৰেণ্ডৰ লগত আপুনি মানে ড্ৰিংক কৰে। তো সেইবিলাক লাহে লাহে আপুনি বাদ দিয়ক, লাহে লাহে আপুনি সেইটো এৰক, আৰু আপুনি ফ্ৰেণ্ড চাৰ্কুলক অকণমান চেঞ্জ কৰাই আনক। আপুনি অকণমান বেলেগ হওক, সেইখিনি মানুহৰ লগত আপুনি মানে লগ হ'ব চেষ্টা কৰক যিসকল লোকে আপোনাক মদ খাবৰ কাৰণে আচলতে আপোনাক উৎসাহ নজগায়। সেইটো খুব ইম্পৰ্টেণ্ট কথা। নেক্সট কথাটো আছে, আপুনি যিখিনি সময় জেনেৰেলি আমি 5টাৰ পৰা 10টাৰ সময়খিনি সন্ধিয়া সময় দিনটো কাম কৰি থাকে, কিছুমান এনেকুৱা এডিকশ্যন আছে, কিছুমান এডিক্টেড মানুহ আছে যিসকলে পুৱা উঠিও দুপৰীয়াও খায়, কিন্তু মেক্সিমাম লোকে সন্ধিয়া 5টাৰ পৰা ৰাতি 10টাৰ এই টাইমখিনিত জেনেৰেলি ড্ৰিংক কৰে। মেক্সিমাম পিক আৰু এইখিনি সময়ত, কোনোবাই 10টাৰ পিছতো কৰে, কোনোবাই 5টাৰ আগতো কৰে, বাট কিন্তু মেক্সিমাম লোকে এইখিনি সময়ত ড্ৰিংক কৰে। আৰু এইখিনি সময়ত আপুনি কিছুমান এক্সট্ৰা এক্টিভিটিজ কিছুমান আৰম্ভ কৰিব লাগে। কেনেকুৱা এক্সট্ৰা এক্টিভিটিজ? যে মই এটা জিম জইন কৰিলোঁ, মই ক'ত বেডমিণ্টন খেলিব গ'লোঁ, মই কিবা এটা নতুন কাম কৰিলোঁ, মানে যাতে সেইখিনি সময়ত আপুনি এনেই বহি থাকিব নালাগে। এনেই বহি থাকিলে আপোনাৰ লগে লগে আহিব এতিয়া বটল মানে ধৰিব লাগে, পাৰ্টিত বহিব লাগে। তো সেই বস্তু মনত ৰাখিব, যিখিনি সময় ড্ৰিংক কৰা যায় সেই সময়খিনি ৰুটিনটো আপুনি চেঞ্জ কৰি লওক, চেঞ্জ ইয়ৰ ৰুটিন, আৰু আপুনি অলপ বেলেগ কাম কিছুমান কৰাৰ পিনে যাব লাগিব। যিকোনো কাম কৰিব পাৰে, ফেমিলিৰ টাইম স্পেণ্ড কৰিব পাৰে, কিবা এটা ব'ৰ্ড গেমছ খেলিব পাৰে, কেৰম খেলিব ৰুমৰ ভিতৰত, আপুনি হয়তো বেডমিণ্টন খেলিব পাৰে, কিবা এটা বস্তু টিভিত চাব পাৰে, ভাল কিতাপ এখন পঢ়াৰ অভ্যাস কৰিব পাৰে, জিম যাব পাৰে। জিম যায় ল'ৰা ছোৱালী এতিয়া দেখিব তেওঁলোকে ইমান কষ্ট কৰিছে নিজৰ শৰীৰটো ভালকৈ বনাবৰ কাৰণে, আপুনি আকৌ উৎসাহ পাব যে মানুহ ইমান লাগি আছে, মই আৰু মদ খাই নিজৰ শৰীৰটো নষ্ট কৰি আছোঁ, মানুহবিলাকে ইমান ধুনীয়া ডায়েট মেইনটেইন কৰি আছে, ইমান 1 ঘণ্টা ওজন দাঙিছে, কষ্ট কৰিছে নিজে সুস্থ সবল হ'বৰ কাৰণে। তো নিজৰ ৰুটিনটো চেঞ্জ কৰিব লাগিব, আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কলটো অলপ চেঞ্জ কৰিব লাগিব, যিসকল ফ্ৰেণ্ডে আপোনাক
মদ খাব সেইবিলাক তেওঁলোকৰ কাষতে মদ খাবৰ কাৰণে বেছিকৈ ইচ্ছা যায় এনেকুৱা নহয় যে আপুনি মদ খোৱা প্ৰতিটো ফ্ৰেণ্ড আপুনি এৰিব বা যিসকল লগৰ লগত আপুনি ৰেগুলাৰ বহে আৰু আপুনি গম পাইছে যে এইকেইজনৰ লগত গ'লে মোৰ খোৱা যাবই তেতিয়াহ'লে আপুনি এৰিব লাগে আৰু তেওঁলোককো আপুনি এডভাইচ দিব লাগে যে মই এৰিব বিচাৰিছোঁ তহঁতো মোৰ লগত আহ তহঁতো মোৰ লগত এৰ নেক্সট কথাটো হ'ল এনেকুৱা এটা আপুনি কিছুমান গ্ৰুপ এটা বনাব লাগে আজিকালি আপুনি ফেচবুকত পাব হোৱাটছএপতো পাব আপুনি গ্ৰুপ বনাওক যিসকল লোকে আপোনাৰ ওচৰে পাঁজৰে হ'ব বেলেগ ডিষ্ট্ৰিক্টৰো হ'ব পাৰে বৰপেটাৰো হ'ব পাৰে নগাঁৱৰো হ'ব পাৰে কোনো বাহিৰৰ হ'ব পাৰে যি এলকহল এৰিব বিচাৰিছে আপোনাৰ দৰে তেওঁলোকেও ষ্টাৰ্ট কৰিছে তাৰ এই জাৰ্ণিটো যিটো জাৰ্ণি বহুত টান জাৰ্ণি আৰু মনত ৰাখিব একদিনত কোনো এলকহল এৰিব নোৱাৰে নাভাবিব যে আগাদি নাই মই একদম নিউ ইয়েৰটো যোৱাৰ পিছত মদ নাখাওঁ এইবিলাকতো ফাল্টু কথা এইবিলাক কেতিয়াও নহয় এইটো সময় লাগে এদিনত এৰিব নোৱাৰে আৰু এদিনত এৰিলে প্ৰব্লেমো হ'ব এদিনত এৰিলে প্ৰব্লেম হ'ব আপোনাৰ নাৰ্ভৰ প্ৰব্লেম হ'ব পাৰে আপোনাৰ টোপনি নাহিব আপোনাৰ এলকহল উইথড্ৰল চিজাৰ আহিব পাৰে তো আপোনাৰ ডিলেৰিয়াম ট্ৰিমেন্স হ'ব পাৰে আপোনাৰ হাত ভৰি মানে টানি লৈ যাব পাৰে আপুনি ৰাতি ৰাতি উঠি যাব পাৰে আপোনাৰ ভ্ৰম বকিব পাৰে তো আপুনি কি কৰিব সেই ফ্ৰেণ্ডবিলাকৰ লগত যিসকল লোকে আপোনাৰ দৰে ষ্টাৰ্ট কৰিছে তেওঁলোকেও ডিচিশ্যন লৈছে যে তেওঁলোকে মদ এৰিব তো সেই গ্ৰুপত আপোনালোকে সোমাওক আৰু সেই হোৱাটছএপত মেছেজ কৰি থাকক নিজক উৎসাহ দিয়ক মটিভেশ্যনেল কথা কওক যে আজি তহঁতে কি কৰিলি এই যে মদ খোৱা সি ক'ব কোনোবা এটা ক'ব যে আজি মই নেইবাৰৰ ঘৰত গ'লোঁ আজি মই চাইক্লিং কৰিলোঁ মোৰ ফ্ৰেণ্ডৰ লগত আজি অফিচৰ পৰা আহি মই আজি মদ খোৱা ক্লাবত যোৱা নাই নৰ্মেল কেফে এখনত গৈছোঁ তাত বহিছোঁ মোৰ ফ্ৰেণ্ডৰ পুৰণা কিছুমান ফ্ৰেণ্ড যিবিলাক মই হেৰাই পেলাইছিলোঁ বিকজ মই নতুন মানে ফ্ৰেণ্ডবিলাকৰ মাজত গৈছিলোঁ য'ত মোৰ বেছিকৈ ড্ৰিংক কৰা হেবিট হ'ল মই পুৰণা ফ্ৰেণ্ডবিলাক মই মাতি আনিলোঁ মই পুৰণা মানুহবিলাক মোৰ জীৱন ঘূৰি আহিলে আৰু মই আজি নৰ্মেল কেফে এখনত নৰ্মেল এখন মানে চাহ খোৱা ৰেষ্টুৰেণ্ট এখনত বহি আমি চাহ খালোঁ সেই পুৰণা সেই চাহৰ আড্ডাটো আমি দিলোঁ কোনোবা এটা ক'ব যে না আজি মই বেডমিণ্টন খেলিব গ'লোঁ আজি মই দিনত পিকনিক খাব গ'লোঁ তো সেই যিটো গ্ৰুপটোত আপুনি নিজৰ লগতে বাকীবিলাকৰো আইডিয়াবিলাক পাব যে তেওঁলোকেনো কি কৰি আছে তেওঁলোকেনো কেনেকৈ কোপ আপ কৰি আছে সেই টাইমখিনি যিখিনি সময়ত চবতকৈ বেছি খাবৰ মন যায় তো এইটো এটা কথা তো আপোনালোকে হোৱাটছএপ ফেচবুকত তেনেকুৱা গ্ৰুপ বনাওক আৰু সেনেকুৱা মানুহ আপুনি বহুত পাব আপুনি বিচাৰিলেই পাব আৰু তেওঁলোকৰ মাজত আপুনি সেই গণ্ডিটোৰ মাজত থাকিব চেষ্টা কৰক তো এইখিনি হ'ল মেইন কথা যে প্ৰথম হ'ল নিজক সুধিব যে আপুনি মদ কিয় খাই আছে নেক্সট হ'ল যদি মদ খাই আছে সেইটো জানো চলিউশ্যন হয় সেইবিলাক প্ৰব্লেমৰ আপুনি গম পাব যে নহয় নেক্সট আপুনি ডিচাইড কৰা সেই ডিচিশ্যনটো প্ৰথমে নিজৰ ফেমিলি আৰু নিজৰ একদম ক্ল'জ ফ্ৰেণ্ডক কওক নিজৰ ফ্ৰেণ্ড চাৰ্কলটো অকণমান চেঞ্জ কৰক নিজৰ ৰুটিনটো সন্ধিয়া যিখিনি খাব মন যায় ৰুটিনটো চেঞ্জ কৰক তাৰপিছত চবতকৈ ইম্পৰ্টেণ্ট কথা আছে যে মদ একেদিনাই এৰিব নোৱাৰি মই অলপ আগতে কৈছোঁ তো অকণমান মই ডিটেইলছত ক'ম মদ লাহে লাহে এৰিব লাগে তো আপুনি যিটো আমি লাহে গ্ৰেজুৱেলি কমাব লাগে আপুনি যদি ধৰক সপ্তাহত 7 দিন খাইছিলে মাজত এদিন গেপ দিয়াৰ চেষ্টা কৰক দিনত যদি আপুনি 4-5 পেক খাইছিলে 4 পৰা 3 পৰা 2 কৰি আনক চাব এনেকৈ এসপ্তাহত যদি আপুনি এক পেককৈ কমাই আনে এটা মাহত যদি আপুনি এদিনকেও যদি কমাই আনে দেখিব 6 মাহত আপোনাৰ কাম চেছ হৈ গ'ল আপুনি আপোনাৰ নিজৰ লক্ষ্যস্থানত আপোনাৰ উপনীত হৈ গ'ল 6 মাহত আপোনাৰ মানে গোটেই এডিকশ্যনটো গুচি গ'ল ডেট ইজ দ্য বেষ্ট ৱে অফ মানে ডি এডিকশ্যন মেডিচিন খাই কেইদিনমান ৰিহেবিলিটেশ্যনত থকাতকৈ নিজে লাহে গ্ৰেজুৱেলি ফ্ৰিকুৱেঞ্চি মানে কিমান সঘনাই খাওঁ সদায় খাওঁ 4 দিন খাওঁ 5 দিন খাওঁ আৰু এমাউণ্ট কিমান খাওঁ এই দুয়োটা লাহে গ্ৰেজুৱেলি কমাই আনক হয় কমাই অনা প্ৰথম কেইদিনমান গাটো বেয়া লাগিব উইথড্ৰল হ'ব মূৰ বিষাব পাৰে গা বেয়া লাগিব পাৰে ক্ৰেভিং আহিব তাৰ কাৰণে ডক্টৰৰ সহায় ল'ব পাৰে টোপনি যদি আপোনাৰ কম হয় টোপনিৰ কাৰণে পিল খাব পাৰে টোপনি অলপ কম হ'ব পাৰে প্ৰথম কেইদিনমান তাৰ কাৰণে ডক্টৰে আপোনাক পিল দিব আৰু যদি আপুনি একেবাৰে ডিচাইড কৰিছে নাখাব তেতিয়া মই আগতে কৈছোঁ ডাইচালফিৰাম বা একামপ্ৰচেড এনেকুৱা কিছুমান মেডিচিন আপোনাক দিব লগতে আপুনি এজন মনোৰোগ বিশেষজ্ঞৰ আপুনি এডভাইচ ল'ব পাৰে কাউন্সেলিং ল'ব পাৰে তাৰ বাহিৰে আপুনি এক্সাৰচাইজ ৰেগুলাৰলি কৰাটো ভাল তেওঁলোকৰ এডিকশ্যনটো লাহে যাব হেল্ডি ডায়েট খোৱা আৰম্ভ কৰক হেল্ডি ডায়েট কৰি যেতিয়া নিজক দেখিব যে মোৰতো ভাল লাগি আছে গাটো মোৰ ফ্ৰেছ লাগে মোৰ খং ৰাগবিলাক কমি গৈছে মোৰ শৰীৰটো ভাল লাগিছে আৰু পজিটিভ ইফেক্টছবিলাক যেতিয়া দেখা আৰম্ভ কৰিব যে মদ এৰাৰ লগে কমাই দিয়াৰ লগে আৰু মই ভাল লাইফষ্টাইল লোৱাৰ লগে এক্সাৰচাইজ কৰা আৰম্ভ কৰিলোঁ খোৱা বস্তুলৈ ভাল কৰিলোঁ ফ্ৰুটছ ভেজিটেবলছ খালোঁ মই ৰেগুলাৰ য়োগা মেডিটেশ্যন কৰোঁ টোপনি মই টাইমত মাৰোঁ দেখিব যেতিয়া ভাল মানে ইফেক্টছবিলাক পাব আপুনি আকৌ উৎসাহ পাব মানে সেই পথটোত যিটো পথত আপুনি আৰু আগুৱাই যাব লাগিব গতিকে এইখিনি কথা আপুনি ঘৰত কৰিব লগা আচলতে মদ এৰাব লগাটো নিজৰ লগতে নিজৰ পৰিয়াল নিজৰ আশে পাশে থকা বন্ধুবৰ্গ ডক্টৰ মেডিচিন সকলোৰে আচলতে দায়িত্ব আশা কৰোঁ ভিডিঅ'টো আপোনালোকক সহায় কৰিছে আৰু যদি ভিডিঅ'টো ভাল পাইছে প্লিজ সকলোৱে যিকেইজন মানুহ এতিয়া বৰ্তমান মোৰ লগত ইয়াত লাইভত আছে আপুনি শ্বেয়াৰ কৰি দিব ধন্যবাদ